কচুৰ ঠাৰি লগতে কলা কচু আছে এয়া কোনে কোনে এনেকৈ বনাই খাই পাইছে জনাবচোন লগতে ইয়াত বিলাহী নহৰু আৰু জলকীয়া আৰু লগতে কি দিছোঁ জাব্ৰাং আৰু গোলমৰিচ দিছোঁ এইখিনি ভাজি আছোঁ তেল দি ভাজিছোঁ এতিয়া মছলাখিনি ভাজা হৈছে এতিয়াত মই কচুখিনি এড কৰি দিম কোনে এনেকৈ খাই পাইছে জনাবচোন এয়া চাওক এতিয়া আৰু সৰহকৈ দি ঢাকি দিম কিয়নো বেছি হয় ন কমি অকণমান হৈ যাব এতিয়া ঢাকি দিম মই কচুত কিমান আইৰণ থাকে চাওক ধুওঁতে কিমান পানীখিনি আইৰণৰ নিচিনা হৈ গৈছে সেইকাৰণে কচু খাব লাগে কচু খালে তেজ হয় গাত ইমান মজা লাগিছে দেখি ন এতিয়া গলি ইমান কণ হৈ যাব এয়া মোৰ কচুখিনি চাওক এটা বস্তু এড কৰিম এইটো হ'ল এয়া নেমু চেপি থৈছোঁ দেই নেমু দিব লাগে নেমু দিলে তেতিয়াহে ব্লাড হৈ বোলে ডক্টৰে কয় যেতিয়া কচু খাব আপোনালোকে নেমুটো দি দিব তাত খজুৱাৰ কাৰণে ন আমাৰ বাৰী কচু নখজুৱাই এয়া নেমু দিলে মানে তাৰ গুণটো বেছি বাঢ়ি যায় সেইকাৰণে নেমু দি মই সপ্তাহত 2 দিনমান খাওঁ পোৱালিকো খুৱাওঁ খালে ব্লাড হ'ব গাত আপোনালোকৰ ইমান আনাৰত যিমান ব্লাড নহয় বোলে কচু খালে ইমান তেজ হয় এতিয়া আকৌ ঢাকি দিম 5 মিনিটৰ তাৰপিছত ৰেডি হৈ যাব আমাৰ তো মোৰ কচু ঠাৰি তৰকাৰী ৰেডি হৈ গ'ল আপোনালোকে চাব পাৰে এয়া ৱাও দেখি ইমান মজা লাগিছে ন খায়ো বহুত মজা লাগে দেই এতিয়া মই খাই দেখুৱাম এয়া চাব পাৰে মোৰ কচুৰ ঠাৰি লগতে ভাত লগতে আৰু ভাত মোৰ ছোৱালীয়ে মই খাম একেলগে লৈছোঁ ভাত মই এতিয়া খাম লগতে দেখুৱাম এয়া চাব বহুত মজা লাগে এনেকৈ নেমু চেপি দিলেতো আৰু টেষ্টি টেষ্টি হৈছে এনেকৈ ট্ৰাই কৰিবচোন আপোনালোকে